আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰস্তুত হৈ গৈছে, যেনেকুৱাকৈ 1966, 71 চন বা 51 চন বা 91 চন, 90 চনৰ, এতিয়া কিন্তু আপোনালোকে পুৰণা ভোটাৰ লিষ্ট আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰিব আৰু চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত ভোটাৰ লিষ্ট বাবু প্ৰিণ্টাৰ্ছ লিখি চাৰ্চ কৰি দিব। ইয়াত চাব আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট বাবু প্ৰিণ্টাৰ লিখি চাৰ্চ কৰি দিব। ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব বাবু প্ৰিণ্টাৰ ভোটাৰ লিষ্ট। এতিয়া আপোনালোকে ভোটাৰ লিষ্টৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব ওপৰত দিয়া আছে 66, 71, 79, 89, 93 আৰু 97 চনৰ ভোটাৰ লিষ্ট এইটো অপশ্যনৰ পৰা পাই যাব। এতিয়া আপোনালোকে অলপমান তলত আহিব লাগিব। হোৱাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট লিষ্ট দি আছে 1966 চনৰ। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰা লিষ্টটো চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব। ইয়াত চাব ইয়াত গোৱালপাৰা ৱেষ্ট, গোৱালপাৰা ইষ্ট আৰু ইয়াত চাব দি আছে ইয়াত LAC নাম দি আছে আৰু এইফালত ইয়াৰটো দি আছে আৰু এইফালত ডাউনলোড লিংক দি আছে আৰু এইফালত ক্লিক হিয়াৰ চাব দি আছে। এতিয়া আপোনালোকৰ কিমান চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে যদি আপোনালোকৰ পুৰণা লিষ্টৰ প্ৰয়োজন হৈ গৈছে তেনেহ'লে আপোনালোকে এইটো অপশ্যনত আহি আপোনালোকে ইয়াত আপোনালোকৰ কিমান চনৰ ভোটাৰ লিষ্ট লাগে পুৰণা, আপোনালোকে ইয়াত চনটো চাব আৰু আপোনালোকে ইয়াত গোৱালপাৰা ৱেষ্ট নে ইষ্ট আপোনালোকে এইটো চাই ল'ব। ক্লিক হিয়াৰত ক্লিক কৰিব। এতিয়া ইয়াত জিমেইলৰ অপশ্যন আহি যাব অট'মেটিকলি। এতিয়া আপোনালোকে ইয়াত যিকোনো এটা জিমেইল চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ LACৰ যিমানবোৰ চেণ্টাৰৰ নাম আছে বা যিমানবোৰ গাঁৱৰ নাম আছে ইয়াত লিষ্টবোৰ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে PDFবোৰ অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছে নে নাই বা এইটো আপোনালোকৰ ভোটাৰ তালিকা হয় নে নহয়। যিসকলৰ পুৰণা ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ গৈছে, যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে এনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট আজিয়ে ডাউনলোড কৰি ৰাখি দিয়ক অথবা আপোনালোকে সেইটো প্ৰিণ্ট কৰি ৰাখি দিয়ক। আপোনালোকে এনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰিব লাগিব। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় আৰু যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে তেনেকুৱাকৈ 1966 চনৰ, 71 চনৰ বা 89, 90, 91 চনৰ তেনেহ'লে কেনেকুৱা যদি আপোনালোকৰ পুৰণা লিষ্টৰ প্ৰয়োজন হৈ গৈছে আৰু আপোনালোকক কোনটো জিলাৰ পুৰণা লিষ্ট লাগে তেনেহ'লে আপোনালোকে মোক এবাৰ কমেণ্টত জনাই দিব। মই আপোনালোকক লিংকটো দি দিম। যদি আপোনালোকে গোৱালপাৰাৰ হয় তেনেহ'লে আপোনালোকে এনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰক আৰু চেক কৰক লিষ্টত নাম আহিছে নে অহা